সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰ ভেল্লাত পোষণ মেলা। শিশু গৰ্ভৱতী প্ৰসূতি মহিলাৰ স্বাস্থ্যৰ যত্নৰ প্ৰতি লক্ষ্য ৰাখি এই পোষণ মেলা। কি খাদ্য খালে মাতৃ শিশুসকলে পুষ্টিহীনতা ৰক্তহীনতাত ভুগিব লগা নহয়, তাৰ ওপৰত এক সৌজন্যমূলক আলোচনা কৰা হয়। সেই উপলক্ষে ভেল্লা গাঁও পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হয় এক সজাগতা সভা। সভাখনত সুস্বাস্থ্যৱান 3গৰাকী শিশুক নিৰ্বাচিত কৰি মানপত্ৰ আৰু উপহাৰৰ টোপোলাৰে আদৰণি জনোৱা হয়। সভাখনত উপস্থিত থাকি শিশু আৰু মাতৃসকলক সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে আসাম টক্সৰ বৰপেটাৰ সাংবাদিক আজিজুল হক, গাঁও প্ৰধান আতিকুৰ ৰহমান আৰু পঞ্চায়ত সভাপতি ৰফিকুল ইছলামে। সভাত সাংবাদিক আদিত আলী, ভেল্লা আঞ্চলিক পঞ্চায়তৰ সদস্য মনিতা বেগম, 2 নং ৱাৰ্ডৰ সদস্য শাকিৰুন বেগম, সমাজকৰ্মী ফজল আলী উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, বি সংবাদ। আজি আমাৰ সকলোৱে জ্ঞাত ছেপ্টেম্বৰ মাহ আমাৰ পোষণ মাহ হিচাপে পালন কৰা হয়। কিন্তু এইবাৰ অলপ খুব দুখ আৰু খুবেই জনাব বিচাৰিছোঁ আমাৰ গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি যেনেধৰণে কৰিব লাগিছিলে কৰিব নোৱাৰিলোঁ। কিন্তু আজি আমাৰ অন্তিমটো দিন। আজি আমাৰ অফিচ কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে যিহেতু আমি আমাৰ দায়িত্ব কৰ্তব্য লোকৰ মাজতে কৰি যাবই লাগিব, সেয়েহে আমি চৰকাৰৰ আমাৰ অফিচ কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে আমি আজি পোষণ মাহ ভেল্লা চাৰ্কুলত উদযাপন কৰিবলৈ আজি লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ সমাজৰ পৰা পুষ্টিহীনতা, ৰক্তহীনতা, জন্মৰ সময়ত ওজনৰ যিটো জন্ম হোৱাৰ হাৰ কমোৱা আৰু মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যৰ আগত ৰাখি ৰাইজৰ মাজত যাতে আমি সজাগতা এটা আনি গৰ্ভৱতী প্ৰসূতিসকলক পুষ্টিকৰ খাদ্য খোৱাৰ ওপৰত অধিক গুৰুত্ব দিব পাৰোঁ, তাৰ ওপৰত আজি এখন সজাগতা সভা আহ্বান কৰা হৈছিলে আমাৰ মুখ্য সেৱিকা মমতা দাসৰ নেতৃত্বত ভেল্লা প্ৰাংগণত। ইয়াতে বহুত ৰাইজৰ সমাগম হৈছিলে, লগতে ইয়াতে ৰেচিপি কম্পিটিশ্যন এটা হৈছিলে পুষ্টিদায়ক খাদ্যৰ ওপৰত। এইটো সুন্দৰভাৱে হৈ গ'ল। তাত 15টা চাৰ্কুলৰ পৰা অংশগ্ৰহণ কৰিছিলে। তাত প্ৰথম, দ্বিতীয়, তৃতীয় হিচাপে আমাৰ প্ৰাইজ মনোনীত কৰা হৈছে। আৰু তাৰোপৰি যিসকল সকলো ফালৰ পৰা সুস্থ সবল সেইসকলক আমাৰ চিলেকশ্যন কৰা হৈছে শিশু, আৰু তেওঁলোকক আমাৰ বৰপেটা ICDS প্ৰজেক্টৰ পৰা তেওঁলোকক এখন মাননি পত্ৰ দিয়া হৈছে আৰু টোপোলা দিয়া হৈছে, যাতে তেওঁলোকৰ দেখি আন মাতৃসকল উৎসাহিত হয় আৰু ল'ৰা ছোৱালীক যাতে তেওঁলোকে সুস্থ সবল ৰখাৰ কাৰণে আৰু সুস্থ সবল শাৰীৰিক মানসিক বৈদিক বিকাশ সাধন কৰাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লয়। তাৰ কাৰণে এই বাৰ্তাটো দিয়াৰ কাৰণে এই প্ৰতিযোগিতাসমূহ পাতিছে। আশা ৰাখিছোঁ বাৰ্তাটো তাত আগুৱাই যাওক আৰু এই পদক্ষেপটো লৈ সমাজৰ পৰা পুষ্টিহীনতা ৰক্তহীনতা দূৰ কৰক আৰু সময়মতে ওজন টীকাকৰণ কৰক, সময়মতে শিশুসকলক ওজন লওক, সময়মতে খাদ্য খোৱাওক। সেইখিনি আমাৰ